যোৱাকালি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেত অসমলৈ আহিছে আৰু অসমলৈ আহোঁতে তেখেতক আদৰণি জনাবৰ কাৰণে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো নেতাই এয়াৰপৰ্টত গৈ তেওঁলোক গামোচা পিন্ধাব বিচাৰিছে, কিন্তু গৃহমন্ত্ৰীজনে গামোচাখন এনেকৈ পিন্ধাব তেনেকৈ ৰখাই দিছে আৰু তেখেতে এখন এখনকৈ গামোচা বুটলি লৈছে। এইটো কি কাৰণে তেখেতে কৰিছে এইটো নাজানো, কিন্তু এয়া দেখা দেখিকৈ আমাৰ জাতীয় যিটো স্বাভিমান গামোচাৰ প্ৰতি এয়া অসন্মান। গামোচাক তেওঁলোকে অসন্মান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু তাৰ কাৰণে আমি তেখেতক ক্ষমা খুজিবলৈ দাবী জনাইছোঁ। আমি দাবী জনাইছোঁ যে যিবিলাক মানুহে এই ধৰণে গামোচাখনক সন্মান কৰিব নাজানে, এই মানুহবিলাকক কেতিয়াও গামোচা পিন্ধিবলৈ দিয়াটো উচিত নহয়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ যিসকল নেতা মন্ত্ৰী আছে তেওঁলোকলৈ আহ্বান যে তেওঁলোকে ভৱিষ্যতে যাতে কোনো কাৰণতে অমিত শ্বাহক গামোচা পিন্ধাবলৈ চেষ্টা নকৰে, কাৰণ তেখেতে গামোচাখন সন্মান বুজি নাপায়, তেখেতে গামোচাখন পিন্ধিব নোখোজে। গতিকে তেখেতক গামোচাখন পিন্ধাই গামোচাখনৰ যি স্বাভিমান, এই স্বাভিমানক যাতে আঘাত নাহানে, অসমীয়াৰ জাতিৰ স্বাভিমানক যাতে আঘাত নাহানে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ। যোৱাকালি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তেখেত অসমলৈ আহিছে আৰু অসমলৈ আহোঁতে তেখেতক আদৰণি জনাবৰ কাৰণে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো নেতাই এয়াৰপৰ্টত গৈ তেওঁলোক গামোচা পিন্ধাব বিচাৰিছে, কিন্তু গৃহমন্ত্ৰীজনে গামোচাখন এনেকৈ পিন্ধাব তেনেকৈ ৰখাই দিছে আৰু তেখেতে এখন এখনকৈ গামোচা বুটলি লৈছে। এইটো কি কাৰণে তেখেতে কৰিছে এইটো নাজানো, কিন্তু এয়া দেখা দেখিকৈ আমাৰ জাতীয় যিটো স্বাভিমান গামোচাৰ প্ৰতি এয়া অসন্মান। গামোচাক তেওঁলোকে অসন্মান কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে, আৰু তাৰ কাৰণে আমি তেখেতক ক্ষমা খুজিবলৈ দাবী জনাইছোঁ। আমি দাবী জনাইছোঁ যে যিবিলাক মানুহে এই ধৰণে গামোচাখনক সন্মান কৰিব নাজানে, এই মানুহবিলাকক কেতিয়াও গামোচা পিন্ধিবলৈ দিয়াটো উচিত নহয়। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ যিসকল নেতা মন্ত্ৰী আছে তেওঁলোকলৈ আহ্বান যে তেওঁলোকে ভৱিষ্যতে যাতে কোনো কাৰণতে অমিত শ্বাহক গামোচা পিন্ধাবলৈ চেষ্টা নকৰে, কাৰণ তেখেতে গামোচাখন সন্মান বুজি নাপায়, তেখেতে গামোচাখন পিন্ধিব নোখোজে। গতিকে তেখেতক গামোচাখন পিন্ধাই গামোচাখনৰ যি স্বাভিমান, এই স্বাভিমানক যাতে আঘাত নাহানে, অসমীয়াৰ জাতিৰ স্বাভিমানক যাতে আঘাত নাহানে, তাৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছোঁ।